Dear students, welcome to my YouTube channel. আৰম্ভ হল মেট্ৰিক পৰীক্ষাৰ এনসাৰ শীট চেকিং অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ এনসাৰ শীট ইভালুয়েশন নতুন নিয়ম অনুসৰি এই বছৰ মেট্ৰিক পৰীক্ষাত 100 মাৰ্কছৰ ভিতৰত 57 নম্বৰ পালেও ফেল কৰিব পাৰে 56 নম্বৰ পালেও এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে 55 নম্বৰ পালেও এই বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ফেল কৰিব পাৰে How is it possible? এইটো কেনেকৈ সম্ভৱ এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা যেকো ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটো আগতে সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে হয়তো এই বিষয়ে জানে কাৰণ এই বিষয়ে মই অলৰেডি দুটাকৈ ভিডিঅ' বনাইছো যিকে নহওক এই বছৰ সোশ্যাল সায়েন্সত অৰ্থাৎ সমাজ বিজ্ঞানত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এই বছৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহু টান হৈছে আৰু এক দীঘলীয়া প্ৰশ্ন কাকত আছিল যাৰ কাৰণে ধাৰণা কৰা হৈছে যে এই বছৰ সমাজ বিজ্ঞানত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিব আৰু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ বাবে ইতিমধ্যে এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৱে এটা গুড নিউজ দিছে আৰু সেই গুড নিউজৰ বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাইছো সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লবা এই বছৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব এই ফলাফল কেনেকৈ চেক কৰিব লাগে সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এনেকুৱা ধৰণৰ নিউজ প্ৰভাইড কৰি আছে গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু তোমালোকে এই বছৰ মেট্ৰিক পৰীক্ষাত কি ডিভিজন পাবা এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি এৱাৰ্ড দিব মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হয় আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে এইটো চেনেল জৰিয়তে তোমালোকে সদায় নিউজ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া এই বছৰ মেট্ৰিক পৰীক্ষাত যদি কোনোবা এজন ষ্টুডেণ্টে এমচিকিউত কেৱল মাত্ৰ 12 নম্বৰ পায় আৰু যদি থিওৰিত 45ৰ ভিতৰত 45 পায় তেতিয়াহলে 57 হ'ব কিন্তু এই গৰাকী ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষাত ফেল কৰিব হাউ ইজ ইট পসিবল আনে গৰাকী ষ্টুডেণ্টে যদি এমচিকিউত 45 মাৰ্কছৰ ভিতৰত কেৱল মাত্ৰ 10 মাৰ্কছ পায় আৰু যদি থিওৰিত 45ৰ ভিতৰত 45 পায় তেতিয়াহলে 55 হ'ব কিন্তু এই গৰাকী ষ্টুডেণ্টে এই বছৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিব ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই বিষয়ে এটা নতুন নিয়ম জাৰি কৰিছে এনেগৰাকী ষ্টুডেণ্টে যদি এমচিকিউত 45ৰ ভিতৰত 45 পায় আৰু যদি থিওৰিত কেৱল মাত্ৰ 11 পায় তেতিয়াহলে 56 হ'ব তেও কিন্তু মেট্ৰিক পৰীক্ষাত ফেল কৰিব আকৌ যদি এমচিকিউত 45ৰ ভিতৰত 45 পাইছে আৰু থিওৰিত যদি কেৱল মাত্ৰ 10 পায় তেতিয়াহলে 55 হ'ব তেও কিন্তু এই মেট্ৰিক পৰীক্ষাত ফেল কৰিব ইয়া হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ এটা নতুন ৰুল কিন্তু আন এগৰাকী ষ্টুডেণ্টে যদি এমচিকিউত কেৱল মাত্ৰ 13 নম্বৰ পাইছে আৰু যদি থিওৰিত 45ৰ ভিতৰত কেৱল মাত্ৰ 13 মাৰ্কছ পাইছে তেতিয়াহলে 26 হ'ব ইফালে এজন ষ্টুডেণ্টে 56 55 আৰু 57 নম্বৰ লৈ ফেল কৰিব পাৰে আন এগৰাকী ষ্টুডেণ্টে কিন্তু কেৱল মাত্ৰ 26 মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে যদি এমচিকিউত কেৱল মাত্ৰ 14 মাৰ্কছ পাইছে আৰু যদি থিওৰিত কেৱল মাত্ৰ 14 মাৰ্কছ পাইছে তেতিয়াহলে 28 হ'ব এই গৰাকী ষ্টুডেণ্টে কিন্তু পাছ কৰিব গতিকে এই বছৰ কিন্তু সাৱধান এই বছৰ পাছ কৰাৰ নিয়মটো অলপ বেলেগ কৰিছে আগতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হলে এমচিকিউ আৰু থিওৰি দুটা মিলি কেৱল মাত্ৰ 30 মাৰ্কছ পালে উত্তীৰ্ণ হ'ব পাৰিছে কিন্তু এই বছৰ নিয়মটো অলপ চেঞ্জ কৰিছে এই বছৰ এমচিকিউত এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব আৰু থিওৰিত এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব এমচিকিউত উত্তীৰ্ণ হ'বলৈ হলে মিনিমাম 13 মাৰ্কছ পাব লাগিব আৰু থিওৰিত উত্তীৰ্ণ হ'বলৈ হলে মিনিমাম 13 মাৰ্কছ পাব লাগিব তেতিয়াহলে দুটা যোগ কৰিলে 26 হ'ব আৰু তোমালোকে কিন্তু এই বছৰ 26 লৈ উত্তীৰ্ণ হ'ব পাৰিবা ইয়াতে তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট আছে ইন্টাৰনেল এসেসমেন্টটো তোমালোকৰ 10 নম্বৰ থাকে ইয়াতে তোমালোকৰ মিনিমাম পাছিং মাৰ্কছ হৈছে কেৱল মাত্ৰ 4 ইয়াতে যদি 4 যোগ কৰি দিও
তেতিয়াহ'লে 30 মাৰ্কছ হ'ব তোমালোকে কিন্তু 30 মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা ইফালে এগৰাকী ষ্টুডেণ্টে 56 55 57 লৈ ফেল কৰিব পাৰে আনফালে কিন্তু তোমালোকে প্ৰেক্টিকেল নম্বৰ অৰ্থাৎ ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ লৈ 30 নম্বৰত তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা যিসকল ষ্টুডেণ্টে মোৰ এই চেনেলটো আগতেই ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে কিন্তু এই বিষয়ে অলৰেডি জ্ঞাত কাৰণ এই বিষয়ে মই ইতিমধ্যে দুটাকৈ ভিডিঅ' বনাইছোঁ তোমালোকে যদি এনেকুৱা ধৰণৰ আৰু নিউজ লাভ কৰিব বিচৰা তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে তাতে তোমালোকে জইন হ'বা হোৱাটছআপ চেনেলৰ জৰিয়তে তোমালোকে সকলোতকৈ আগত নিউজ পাবা ইউটিউবৰ জৰিয়তে নিউজ দিবলৈ হ'লে প্ৰথমতে ভিডিঅ' বনাব লাগে তাৰপিছত এডিট কৰিব লাগে আপলোড কৰিব লাগে ইয়াতে বহুত সময়ৰ প্ৰয়োজন হয় কিন্তু হোৱাটছআপ চেনেলত মাত্ৰ এটা মেছেজ দিলে হৈ যায় গতিকে তোমালোকে যদি সকলোতকৈ আগত নিউজ লাভ কৰিব বিচৰা তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলত জইন হ'বা তাতে প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়া হয় 2024 বৰ্ষত মেট্ৰিকৰ মেথমেটিক্স ছাবজেক্টৰ প্ৰশ্ন কাকত বহুত টান হৈছিল কিন্তু এই বছৰ অৰ্থাৎ 2025 বৰ্ষত ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন কাকত বহুত টান হৈছে ছাত্ৰ ছাত্ৰীসকলে দাবী কৰি আছে যে ছ'চিয়েল ছায়েন্সত এটলিষ্ট উত্তীৰ্ণ কৰাই দিব লাগে এই ছ'চিয়েল ছায়েন্সত প্ৰশ্নবোৰ ক'ৰ পৰা আহিছে শিক্ষাৰ্থীসকলে ধৰিবই পৰা নাছিল আৰু বেছিভাগ প্ৰশ্ন কনচেপ্ট বেছ হৈছে গতিকে মোৰ এটা অনুৰোধ যে এই বছৰ ছ'চিয়েল ছায়েন্সত সকলো ছাত্ৰ ছাত্ৰীক এটলিষ্ট উত্তীৰ্ণ কৰাই দিব লাগে আৰু ইয়াতে এক্সট্ৰা মাৰ্কছ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক দিব লাগে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হ'ব ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ স্কিম মুকলি কৰে লগতে প্ৰাইভেট বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হয় মই 2021 চনৰ পৰা এই স্কলাৰশ্বিপৰ বিষয়ে নিউজ প্ৰভাইড কৰি আছোঁ আৰু এই বছৰ কিন্তু তোমালোকক এই স্কলাৰশ্বিপৰ বিষয়ে নিউজ প্ৰভাইড কৰা হ'ব গতিকে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰা যাতে তোমালোকে এইবোৰ স্কলাৰশ্বিপত আবেদন কৰিব পাৰা মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পালে অসম চৰকাৰে কি কি এৱাৰ্ড দিব পাৰে এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে তোমালোকে চাই ল'বা